নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যন ছাবজেক্টৰ শিক্ষাৰ নীতিৰ প্ৰথম চেপ্টাৰ শিক্ষাৰ অৰ্থ আৰু ধাৰণাৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সম্পৰ্কে। কুৱেশ্যন নাম্বাৰ 1টো আছিলে যে শিক্ষা কি? এনচাৰটো হ'ব শিক্ষা হৈছে জ্ঞান, দক্ষতা, মানসিকতা আৰু মূল্যবোধৰ এক প্ৰক্ৰিয়া যি মানুহৰ পৰিৱৰ্তন আনি দিয়ে আৰু তেওঁলোকৰ জীৱন সমৃদ্ধি কৰে। শিক্ষা কেইবাখনো কিতাপ বা বিদ্যালয়তে সীমাবদ্ধ নহয়। এইটো জীৱনৰ প্ৰতিটো স্তৰত হয় আৰু সমাজৰ বিকাশৰ বাবে অত্যাৱশ্যকীয়। অৰ্থাৎ যদি কোৱা হয় শিক্ষা কি, যিকোনো এজনৰ তলত সংজ্ঞা দিয়া আছে, আপোনালোকে সংজ্ঞাটো দিব লাগিব আৰু শিক্ষা কি এইটো বহলাই লিখিব লাগিব। সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ যে শিক্ষা হৈছে এক বহল প্ৰক্ৰিয়া, কাৰণ এজন ব্যক্তিৰ জন্মৰ পৰা মৃত্যুৰ আগলৈকে শিক্ষা আহৰণ কৰি থাকে। এইখিনি আমি সকলোৱে জানো। সেইকাৰণে কোৱা হৈছে শিক্ষা এক বহল প্ৰক্ৰিয়া। তাৰপিছতে দ্বিতীয়তে আছিলে শিক্ষাৰ সংজ্ঞা দিয়া। শিক্ষা হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিসকলে জ্ঞান, দক্ষতা, মূল্যবোধ আৰু আচৰণ প্ৰাপ্ত কৰে। এইটো কেৱল পাঠ্যপুথিতে সীমাবদ্ধ নহয়। শিক্ষা জীৱনৰ প্ৰতিটো স্তৰত হয় আৰু মানুহৰ মানসিক আৰু সামাজিক বিকাশৰ বাবে অত্যাৱশ্যকীয়। তাৰপিছতে নেক্সট 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নটো দিয়া আছিলে যে সংকীৰ্ণ অৰ্থৰ শিক্ষা মানে কি? সংকীৰ্ণ অৰ্থৰ শিক্ষাৰ দ্বাৰা আমি সাধাৰণতে আনুষ্ঠানিক শিক্ষা বুজাওঁ, যাক বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যয়নৰ জৰিয়তে আহৰণ কৰা হয়। তাৰপিছতে দিয়া আছে যে এই ধৰণৰ শিক্ষাৰ মূল লক্ষ্য হৈছে জ্ঞান আহৰণ কৰা, পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এক নিৰ্দিষ্ট পাঠ্যক্ৰম অনুসৰণ কৰি ডিগ্ৰী বা প্ৰমাণপত্ৰ প্ৰাপ্ত কৰা। এই ধৰণৰ শিক্ষাই মুখ্যতঃ শৈক্ষিক বিষয়বস্তু যেনে ভাষা, গণিত, বিজ্ঞান আদিৰ ওপৰত গুৰুত্ব দিয়ে আৰু এক নিৰ্দিষ্ট সময় বা সীমাত সীমাবদ্ধ থাকে। তাৰপিছতে আমি আগতে পঢ়িলোঁ যে সংকীৰ্ণ বা শ্বৰ্ট অৰ্থত আচলতে শিক্ষা কি? এতিয়া আমি পঢ়িম 4 নম্বৰ ব্যাপক অৰ্থত শিক্ষা মানে কি? শিক্ষাৰ অৰ্থ হৈছে জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰ পৰা জ্ঞান, অভিজ্ঞতা আৰু মূল্যবোধ আহৰণ কৰা। ই কেৱল বিদ্যালয় বা প্ৰতিষ্ঠানগত শিক্ষাতে সীমাবদ্ধ নহয়। ইয়াৰ পৰিৱৰ্তে ব্যক্তিজনে তেওঁৰ পৰিয়াল, সমাজ, প্ৰকৃতি আৰু দৈনন্দিন জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ জৰিয়তে শিকে। তাৰপিছতে নেক্সট প্ৰশ্ন 5 নম্বৰটো দিয়া আছিলে শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া। কথাষাৰ কোনে কৈছিল? আমি জানো কথাষাৰ কৈছিল ছাৰ জন আডামছে। এইটো পৰীক্ষাত ইম্পৰ্টেণ্ট হয়, এইটো পৰীক্ষাত প্ৰায় আহে। তাৰপিছতে 6 নম্বৰ প্ৰশ্ন আনুষ্ঠানিক শিক্ষা কাক বোলে? কেতিয়াবা পাৰ্থক্য লিখিবলৈ আহে যে আনুষ্ঠানিক বা অনুষ্ঠানিক শিক্ষাৰ মাজৰ পাৰ্থক্য লিখা। প্ৰথমে আমি পঢ়িম আনুষ্ঠানিক শিক্ষাৰ বিষয়ে জানিব লাগিব, তাৰপিছতে আমি পাৰ্থক্যখিনি পাৰিম। এনচাৰটো চাব, আনুষ্ঠানিক শিক্ষা হৈছে এক নিৰ্দিষ্ট গাঁথনি আৰু নিয়ম থকা বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ দৰে এক প্ৰতিষ্ঠানগত পৰিৱেশ প্ৰদান কৰা শিক্ষাৰ প্ৰকাৰ। ই হৈছে এক সুসংগঠিত প্ৰক্ৰিয়া যাৰ জৰিয়তে শিক্ষাৰ্থীয়ে নিৰ্দিষ্ট পাঠ্যক্ৰম অনুসৰি জ্ঞান, দক্ষতা আৰু মূল্যবোধ প্ৰাপ্ত কৰে। আনুষ্ঠানিক শিক্ষাৰ বিশেষত্ব নিৰ্দিষ্ট পাঠ্যক্ৰম। ইয়াত সময়ৰ সৈতে শিক্ষাদানৰ বাবে এক নিৰ্দিষ্ট পাঠ্যক্ৰম অন্তৰ্ভুক্ত থাকে। 2 নম্বৰত আছে এইবিলাক বৈশিষ্ট্য বুলিও ধৰি ল'ব পাৰি আনুষ্ঠানিক শিক্ষাৰ। প্ৰশিক্ষিত শিক্ষকতাৰ বাবে দক্ষ আৰু প্ৰশিক্ষিত শিক্ষক আছে। তাৰপিছতে পৰীক্ষা আৰু মূল্যায়ন। শিক্ষাৰ্থীৰ জ্ঞান আৰু দক্ষতা পৰীক্ষা কৰিবলৈ নিয়মীয়া পৰীক্ষা আৰু মূল্যায়ন কৰা হয়। তাৰপিছতে ডিগ্ৰী বা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। কিছুমান নিয়ম থাকে আনুষ্ঠানিক শিক্ষাৰ ভিতৰত। আৰু কোৱা হৈছে যে আনুষ্ঠানিক শিক্ষা কি? আমি আগতে পঢ়িছোঁ আনুষ্ঠানিক শিক্ষা। তাৰপিছতে এতিয়া আমি পঢ়িম আনুষ্ঠানিক শিক্ষা। আনুষ্ঠানিক শিক্ষা হৈছে সুসংগঠিত আৰু সংগঠিত পৰিৱেশত প্ৰদান কৰা শিক্ষাৰ প্ৰকাৰ, যেনে বিদ্যালয়, মহাবিদ্যালয়। অৰ্থাৎ তোমালোকে বৰ্তমান যিটো শিক্ষা গ্ৰহণ কৰি আছা এইটো হৈছে কি? আনুষ্ঠানিক শিক্ষা। ইয়াক নিৰ্দিষ্ট নিয়ম আৰু নিয়মাৱলী, পাঠ্যক্ৰম আৰু মূল্যায়ন প্ৰক্ৰিয়াৰ জৰিয়তে পৰিচালনা কৰা হয়। আনুষ্ঠানিক শিক্ষাৰ মুখ্য বিশেষত্ব বা নিম্নলিখিত ধৰণৰ। 1 নম্বৰ আছে নিৰ্দিষ্ট পাঠ্যক্ৰম,
অৰ্থাৎ তোমালোকে যিটো বৰ্তমান পঢ়ি আছা ইয়াৰ নিশ্চয় নিৰ্দিষ্ট পাঠ্যক্ৰম আছে, কেইটা ছাবজেক্ট পঢ়িব লাগিব এইবিলাক দিয়া থাকে। চ' তাকে কোৱা হৈছে পাঠ্যক্ৰম, নিৰ্দিষ্ট পাঠ্যক্ৰম। শিক্ষাৰ্থীসকলৰ এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমল আৰু পাঠ্যক্ৰম অনুষ্ঠিত কৰা হৈছে। প্ৰশিক্ষিত শিক্ষক বিশেষভাৱে প্ৰশিক্ষিত আৰু যোগ্য শিক্ষকসকল শিক্ষাদানৰ বাবে দায়বদ্ধ। পৰীক্ষা আৰু মূল্যায়ন, নিয়মীয়া পৰীক্ষা আৰু অন্যান্য মূল্যায়ন পদ্ধতিৰ জৰিয়তে শিক্ষাৰ্থীৰ জ্ঞান আৰু দক্ষতা মূল্যায়ন কৰা। প্ৰমাণপত্ৰ আৰু ডিগ্ৰী শিক্ষা সফলতাৰে সম্পন্ন হোৱাৰ পিছত ডিগ্ৰী বা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এইটো হৈছে আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য। তাৰপিছতে 5 নম্বৰত চোৱা নিয়মীয়া অনুসূচী, অৰ্থাৎ তোমালোকে যে ক্লাছ পাতি কৰা এইটো নিশ্চয় ক্লাছ ৰুটিন হয়, নিৰ্দিষ্ট সময় আছে, ছেমিষ্টাৰ হ'ব পাৰে বা অইন কিবা হ'ব পাৰে। তাৰপিছতে প্ৰতিষ্ঠানগত গাঁথনি, সামাজিক স্বীকৃতি, চ' এইবিলাক দিয়া আছে। এতিয়া আমি পঢ়িম অগতানুগতিক শিক্ষাৰ বিষয়ে। অপৰম্পৰাগত শিক্ষা হৈছে এনে ধৰণৰ শিক্ষা যি আনুষ্ঠানিক বা অনানুষ্ঠানিক শিক্ষাৰ বাহিৰত হয়, কিন্তু সেয়া পৰিকল্পনা আৰু সংগঠিত। এই শিক্ষাৰ লক্ষ্য হৈছে ব্যক্তিজনক কিছুমান দক্ষতা, জ্ঞান বা মূল্যবোধ শিকোৱা। কিন্তু ই আনুষ্ঠানিক শিক্ষাৰ গাঁথনি যেনে মহাবিদ্যালয়, বিদ্যালয় বা বিশ্ববিদ্যালয় অনুসৰণ নকৰে। পৰম্পৰাগত শিক্ষাৰ বিশেষত্ববোৰ নিম্নলিখিত ধৰণৰ, এনেকুৱা ধৰণৰ দিয়া আছে। প্ৰথমে সংগঠিত কিন্তু আনুষ্ঠানিক নহয়। দ্বিতীয়তে নমনীয় হয়। তাৰপিছতে প্ৰমাণপত্ৰ বা ডিগ্ৰীৰ অভাৱ, ইয়াত প্ৰমাণপত্ৰ দিয়া নহয়, তাকে কোৱা হৈছে। অৰ্থাৎ সামাজিক নীতি নিয়ম, ধৰ্ম, যিকোনো কিতাপ গ্ৰন্থ আদিৰ পৰা যিবিলাক আমি শিক্ষা গ্ৰহণ কৰোঁ, এইবিলাক কি আচলতে আমাৰ বৰ্তমান যিটো অগতানুগতিক শিক্ষা বুলি কোৱা হয়, বা ইয়াৰ লং ডিষ্টেঞ্চত আজিকালি ধৰি লোৱা হ'ল আইডল বা দূৰ দূৰণি ঠাইৰ পৰা যিসকলে শিক্ষা গ্ৰহণ কৰে অনলাইন যোগে, চ' তেওঁলোকৰ কাৰণে অগতানুগতিক শিক্ষা খুবেই উপযোগী বুলি কোৱা হয়। চ' তাৰপিছতে চাবা দ্বিপাক্ষিক প্ৰক্ৰিয়াত শিক্ষাৰ দুটা পক্ষ কি কি। আমি অলপ আগতে পঢ়িছোঁ শিক্ষাৰ দ্বিপাক্ষিক প্ৰক্ৰিয়া, ছাৰ জন আডামছে কৈছিলে। কিন্তু ইয়াৰ ছাৰ জন আডামছৰ মতে দ্বিপাক্ষিক মানে দুটা পক্ষ আছে শিক্ষাৰ ক্ষেত্ৰত। সেই দুটা পক্ষ কি? প্ৰথমটো আছে শিক্ষক আৰু শিক্ষাৰ্থী। এজন হৈছে শিক্ষক আৰু এজন হৈছে শিক্ষাৰ্থী। আৰু এজনে কৈছে যে নহয়, শিক্ষাত তিনিটা পক্ষ আছে। প্ৰথমতে শিক্ষক, শিক্ষাৰ্থী আৰু হৈছে শৈক্ষিক পৰিৱেশ, যিটো পৰিৱেশত শিক্ষা প্ৰদান কৰা হয় সেইটো তেওঁৰ মতে কি এটা পক্ষ। চ' এইখিনি তিনিটা কোৱা হৈছে, কোনোবাই দুটা কৈছে, কি কি কৈছে এইখিনি মনত ৰাখিলে হ'ল। তাৰপিছতে 10 নম্বৰ প্ৰশ্ন, ত্ৰিপাক্ষিক প্ৰক্ৰিয়াৰ শিক্ষাৰ পক্ষকেইটা কি কি? প্ৰথমে দিয়া আছে চোৱা যে শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষণ সামগ্ৰী, বা তোমালোকে লিখিব পাৰা শৈক্ষিক পৰিৱেশ, যিটো আচলতে সমল বা শিক্ষণ সামগ্ৰী বুলি ক'লে এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত যায়, গতিকে আপোনালোকে লিখিব পাৰে শৈক্ষিক পৰিৱেশৰ বিষয়ে। তাৰপিছতে 12 নম্বৰ প্ৰশ্ন, শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ বৈশিষ্ট্যবোৰ লিখিব দিছে। 1 নম্বৰ আনুষ্ঠানিক শিক্ষা, তাৰপিছতে নিৰ্দিষ্ট পাঠ্যক্ৰম, সময়সীমা, তাৰপিছতে প্ৰশিক্ষিত শিক্ষক, পৰীক্ষা আৰু মূল্যায়ন, প্ৰমাণপত্ৰ। এইখিনি কিন্তু এই কুৱেশ্যন যিটো আছে এইটো ইম্পৰ্টেণ্ট হয়। বৈশিষ্ট্য নিশ্চয়কৈ ইম্পৰ্টেণ্ট, আপোনালোকে চাব লাগিব। তাৰপিছতে 13 নম্বৰ প্ৰশ্ন আছিলে ব্যাপক অৰ্থৰ শিক্ষাৰ বৈশিষ্ট্যবোৰ লিখিব লাগে। ব্যাপক অৰ্থৰ শিক্ষাৰ বৈশিষ্ট্যবোৰ আনুষ্ঠানিকতা, ব্যক্তিগত বিকাশ, জীৱনৰ অভিজ্ঞতা, সক্ৰিয় অংশগ্ৰহণ, ধাৰাবাহিকতা আদি। তাৰপিছতে বহুমুখী মূল্যবোধৰ বিকাশ, আত্মশিক্ষণ, সমাজৰ সৈতে সম্পৰ্ক আদি। তাৰপিছতে শিক্ষাৰ 5টা বৈশিষ্ট্য, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। শিক্ষাৰ 5টা বৈশিষ্ট্য, বা আপোনালোকে যদি পাৰে নিশ্চয় লং কুৱেশ্যন আহে, গম পায় আপোনালোকে 10 মাৰ্কৰ কুৱেশ্যন আহে, গতিকে 5টাৰ ঠাইত আপোনালোকে বেছিকৈ বৈশিষ্ট্যখিনি পঢ়ি ল'ব। শিক্ষাৰ বৈশিষ্ট্য আটাইতকৈ সহজ। মই আৰম্ভণিতে কৈছিলোঁ যে এজন ব্যক্তিয়ে জন্মৰ পৰা মৃত্যুৰ আগলৈকে আহৰণ কৰা জ্ঞানকে শিক্ষা বুলি কোৱা হয়। চ' এইটো আপোনালোকে এটা বৈশিষ্ট্য ৰূপে লিখিব পাৰে যে শিক্ষা কি হয়। চ' এইটো লিখিব পাৰে 1 নম্বৰত। আৰু এইবিলাক দিয়া আছে যে সক্ৰিয় প্ৰক্ৰিয়া, নিৰন্তৰ, বা আৰু লিখিব পাৰে যে শিক্ষা হৈছে লং প্ৰক্ৰিয়া, জীৱনজোৰা এক প্ৰক্ৰিয়া শিক্ষা, সেইটো আপোনালোকে লিখিব পাৰে। শিক্ষাৰ কোনো শেষ নাই। চ' আদি ধৰণে আপোনালোকে মনত ৰাখিব পাৰে কিছুমান টেকনিক ব্যৱহাৰ কৰি। তাৰপিছতে 15 নম্বৰ কুৱেশ্যন আছিলে আনুষ্ঠানিক শিক্ষা প্ৰধান বৈশিষ্ট্যবোৰ লিখা। চ' আনুষ্ঠানিক শিক্ষা কি হয়? প্ৰথমে এটা ইম্পৰ্টেণ্ট টপিক কৈ দিওঁ যে ইয়াতে ইম্পৰ্টেণ্ট বুলি ক'লে প্ৰথমে আহিব আনুষ্ঠানিক শিক্ষা, দ্বিতীয়তে আহিব
আনুষ্ঠানিক শিক্ষা আৰু তৃতীয়তে আহিব অগতানুগতিক শিক্ষা। এই তিনিটাৰ মাজত আচলতে তিনিটাৰ বৈশিষ্ট্য তিনিটাৰ আপোনালোকে যদি পঢ়ে যে এই তিনিটা প্ৰথমটো কি আছিলে আনুষ্ঠানিক আৰু অগতানুগতিক। এই তিনিটা আপোনালোকে যদি পঢ়ে যে কাক বোলে বা ইয়াৰ বৈশিষ্ট্য আৰু বেছিকেলি পঢ়িব পাৰ্থক্য। যেতিয়া আপোনালোকে পাৰ্থক্যখিনি পঢ়িব তেতিয়া কাক বোলে বা বৈশিষ্ট্য আপোনালোকে নিজে লিখিব পাৰিব। সেইকাৰণে আপোনালোকে প্ৰথমে সদায় চেষ্টা কৰিব পাৰ্থক্য যিখিনি আছে বা ডিফাৰেঞ্চ যিখিনি আছে এইখিনি লিখাৰ কাৰণে সদায় চেষ্টা কৰিব। চ' যদি আপোনালোকে পাৰ্থক্যখিনি পঢ়িব পাৰিছে নিশ্চয় ইয়াৰ পৰা আপোনালোকে 10 মাৰ্ক পাব। চ' এইটো প্ৰথম চেপ্টাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। চ' এতিয়া কোৱা হৈছে আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য পাৰ্থক্য আপোনালোকে যদি পঢ়িছে নিশ্চয়কৈ এইটো পাৰিব। চ' নিৰ্দিষ্ট এটা পাঠ্যক্ৰম আছে প্ৰশিক্ষিত শিক্ষক পৰীক্ষা মূল্যায়ন যিটো তোমালোকে বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছে ইয়াক আনুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। আৰু অনুষ্ঠানিক শিক্ষা হৈছে সেইবোৰ শিক্ষা যিবিলাক আচলতে তুমি ধৰি লোৱা কোনো ফ্ৰেচাৰ্ছ বা কলেজত যিবিলাক প্ৰগ্ৰাম হয় তাৰ পৰা যদি কিবা শিক্ষা লাভ কৰিছা এই ক্ষেত্ৰত এইটো হ'ব আনুষ্ঠানিক শিক্ষা। আকৌ ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে, কিতাপ গ্ৰন্থ সামাজিক অনুষ্ঠান আদিৰ পৰা যিবিলাক আমি বাইবেল বা কোৰাণ হওক যিবিলাক গ্ৰন্থ আছে ধৰ্মীয় গ্ৰন্থ বা এনে জেনেৰেল গ্ৰন্থ হ'ব পাৰে। আচলতে এইবিলাকৰ পৰা যিবিলাক শিক্ষা আমি আহৰণ কৰোঁ এইবিলাক হৈছে অনানুষ্ঠানিক শিক্ষাৰ বুলি কোৱা হয়। তাৰপিছতে আৰু এটা আছে যিটো হৈছে অগতানুগতিক শিক্ষা। অগতানুগতিক শিক্ষা মানে হৈছে লং ডিষ্টেঞ্চত আজিকালি ইগনো হওক বা আইডলৰ পৰা যিসকলে লং ডিষ্টেঞ্চত আচলতে পঢ়ে তেওঁলোকক বা দূৰত অনলাইন শিক্ষা বুলি ক'ব পাৰি। ইয়াত আচলতে অগতানুগতিক শিক্ষাৰ ভিতৰত পৰে। চ' এইখিনি ইম্পৰ্টেণ্ট আছিল আপোনালোকৰ। নেক্সট কুৱেশ্যন আনুষ্ঠানিক। চ' মই কওঁতে আপোনালোকে পাৰ্থক্যখিনি 100% আহিব, গতিকে পাৰ্থক্য আপোনালোকে পঢ়িব। সমনীয়াৰ দলৰ শিক্ষামূলক কাৰ্যবোৰ তাৰপিছতে দিয়া আছে অগতানুগতিক শিক্ষাৰ যিকোনো এটা মাধ্যম বৰ্ণনা কৰা। অগতানুগতিক শিক্ষাৰ মাধ্যম অনলাইন প্ৰশিক্ষণ কৰ্মশালা অৰ্থাৎ অনলাইন যোগে যিটো আচলতে শিক্ষা গ্ৰহণ কৰা হয়। নমনীয়তা ইয়াৰ বৈশিষ্ট্যবোৰ ইম্পৰ্টেণ্ট আৰু ইয়াৰ গুৰুত্ব কিমানখিনি আছে সেইখিনি এটা এক্সাম্পল দিছোঁ চাবা যে কোনো এজন আৰ্থিকভাৱে দুৰ্বল ষ্টুডেণ্ট যেতিয়া পঢ়িব খুজিব তেওঁ কিন্তু ডিষ্টেঞ্চত পঢ়িব পাৰিব, য'ত ৰেগুলাৰ ক্লাছ কৰিব নালাগে, জাষ্ট এক্সাম দিলে হ'ব। তেওঁ কিন্তু কি কৰিব পাৰে কৰ্মত নিয়োগ হ'ব পাৰে, এইটো তেওঁৰ লাভ। কৰ্মত নিয়োগ হৈ সময়মতে পঢ়িব আৰু শেষত মাত্ৰ এক্সাম দিব লাগে। এই ক্ষেত্ৰত কি হৈছে তেওঁৰ দুটা কাম হৈছে, এটা হৈছে পঢ়া শুনা কৰি আছে আৰু এটা হৈছে কৰ্ম কৰিব পাৰিছে বা কৰ্মত নিয়োগ হ'ব পাৰিছে। এইটো হৈছে এটা অগতানুগতিক শিক্ষাৰ গুৰুত্ব। চ' গুৰুত্ব কেতিয়াবা আহে। চ' এতিয়া কোৱা হৈছে শিক্ষাৰ সংজ্ঞা বৰ্ণনা কৰিবলৈ দিছে। চ' গোটেইখিনি আপোনালোকে চাই ল'ব। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।